এইটো ৰাস্তা যিটো আছে এইটো কমচে কম 5 বছৰ ধৰি এনেকুৱা হৈ আছে, কিন্তু এইটো আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম যিটো বিধায়ক হয় সেও কোনো পদক্ষেপ লোৱা নাই, আৰু তাৰপিছত যিটো ঠিকাদাৰ আছে সেই ঠিকাদাৰৰ কোনো পদক্ষেপ লোৱা নাই। 3-4 মাহমান মূৰে মূৰে অলপ কাম কৰি থাকে, আকৌ গুচি যায়। কেনেকুৱা হৈছে এইটো আমালোকে গমেই নাপাওঁ। ভাবি আছোঁ যেন কামটো কৰিব, 15-20 দিন আগতে ভাবিলোঁ যেন কামটো শেষেই হ'ব, কিন্তু তাৰপিছতো একো নহ'ল। এনেকুৱা কিয় কামটো কৰি আছে আমালোকে গমেই পোৱা নাই। 5 বছৰ ধৰি এনেকুৱা ৰাস্তাটো বেয়া হৈ আছে, আমালোকে খোজ কাঢ়িব পৰা নাই। এই ৰাস্তাটো আমালোকে অতি সোনকালে এটা বিচাৰিছোঁ যেন ৰাস্তাটো ভাল হ'ব লাগে। বহুত দিনৰ পৰা এই ৰাস্তাটো বেয়া হৈ আছে, সেইকাৰণে এইটোৱে মোৰ কথা যেন এই ৰাস্তাটো অতি সোনকালে কামটো কৰিব লাগে। আৰু ডক্টৰ হাফিজ ৰফিকুল ইছলাম 5টা বছৰ হৈ গৈছে, এইটো কিমান দিন আগতে 6-7 মাহ আগতে টেণ্ডাৰ আহিছিল, তেওঁ ক'লে যে নাই 2-3 মাহ মূৰে হৈ যাব, কিন্তু 1 বছৰ হৈ গ'ল, কিন্তু এতিয়ালৈকে কামটো একো হোৱা নাই। ৰোগীৰ কাৰণে সেইটো আমালোকে খোজকাঢ়ি যাব নোৱাৰোঁ, আৰু ৰোগীৰ তো এটা গাড়ী চাড়ীতো একো যাব নোৱাৰে, এনেকুৱা ব্যৱস্থা হৈ আছে। এটা ই ৰিক্সাও যাব নোৱাৰে। আমালোকে এইটোৱে বিচাৰোঁ ৰাস্তাটোৰ কামটো হ'ব লাগে। বিধায়কক টিকেট দিয়াৰ কাৰণে কৈছে, আজি ৰাস্তা সিহঁতে কৈছে যে 2-3 বছৰ ধৰি, তাতকৈ বেছি হৈছে ৰাস্তাটো এনে জাবৰ জোঁথৰ হৈ আছে। মানে আমাৰ জনপ্ৰতিনিধিসকলে এইটো আওকাণ দিয়াই নাই, মানে চকু চোৰা হৈ আছে। মানে না আমাৰ ৰাইজৰ ভালটো বিচৰা নাই আমাৰ প্ৰতিনিধিসকলে, আৰু আমাৰ যিজন সন্মানীয় বিধায়ক সিহঁতে আৰু দেখা নাই। সেই যোৱাবেলি আমাৰ ইয়াতে মিটিং আছিল, মিটিঙত সিহঁতে কৈছিল যে আমি 3 মাহৰ ভিতৰত ৰাস্তাৰ কাম ক্লিয়াৰ কৰি দিম, কিন্তু আজি 1 বছৰ পাৰ হৈ গ'ল, এই ৰাস্তাত সি অহাই নাই। আৰু আহিলে সি কয় মোৰ যিখিনি দায়িত্ব মই সেইখিনি পালন কৰি দিছোঁ। এতিয়া যে ঠিকাদাৰে কামখিনি কৰা নাই, এইটো কোনটো ঠিকাদাৰে লৈছে নিশ্চয় আমাৰ সন্মানীয় বিধায়কে জানে, কিন্তু কোনটো ঠিকাদাৰে কামটো লৈছে এতিয়ালৈকে ঠিকাদাৰখন মেইন ঠিকাদাৰ ইয়াতে আনিব পৰা নাই। এইটোৱে আমাৰ কঠোৰ আহ্বান সন্মানীয় বিধায়ক, যে আমাৰ ৰাস্তাটো অতি সোনকালে ভাল কৰি দিয়ক। আমাৰ যিখিনি ল'ৰা ছোৱালী এইফালে আছে আমাৰ প্ৰাইভেট স্কুল 3-4খন স্কুল আছে, ৰাতিপুৱা 8টাৰ পৰা 7টাৰ পৰা 8টালৈকে যিখিনি সময় আছে, সৰু ল'ৰা ছোৱালী আহিব লগা হয়। কোনোবাই খোজকাঢ়ি আহে, কোনোবাই বাইকেৰে আহে, সৰু পাথৰ যায়, 2-এজন মানুহ আঘাতপ্ৰাপ্ত হৈছে ৰাস্তাৰ পৰা, প্ৰমাণ আছে তাৰ। সেইটো এতিয়া আমি ক'ব বিচাৰিছোঁ যে সন্মানীয় বিধায়ক আৰু জনপ্ৰতিনিধিসকলে মিলি আমাৰ ৰাস্তাটো অতি সোনকালে, যিমানে সোনকালে ৰাস্তাটো ভাল কৰি দিব পাৰে সেইখিনি আমাৰ আহ্বান। প্ৰতিবাদ মানে এই ৰাস্তাটো আজি 1 বছৰ আগত আমাৰ MLA কোঠাৰ পৰা এটা চেংচন দিছিল, আৰু ৰাস্তাটো তেখেতে নিজে উদ্বোধনী কৰিছে। কিছুদিন কাম চলাৰ পাছত আকৌ এই ৰাস্তাতে গাব নেকি কি দিয়ে সেইবিলাক দিয়ে, আৰু 3 মাহ 4 মাহ 5 মাহ এনে পাৰ হৈ যায়। আকৌ যেতিয়া ৰাইজে অলপ উত্ৰাৱল কৰে তেতিয়া আকৌ একবাৰ দিয়ে। এই যে আজি কেইবাৰ দিছে আৰু খবৰ নাই। গতিকে এই ৰাস্তাটোৰ আমাৰ বিশেষ প্ৰয়োজন। গাড়ী চলাই গ'লে পাথৰ ছিটকি মানুহৰ গাত লাগে, ৰোগী এটা হস্পিটেলত লৈ যোৱাতে অসুবিধা হয়। গতিকে এই ৰাস্তাটো অতি সোনকালে আমাৰ কৰি দিব লাগে। এইটো আমাৰ এই টেণ্ডিৰ পৰা গুণিয়ালগুৰিলৈকে, গতিকে এই ৰাস্তাটো গতিকে এই ৰাস্তাটো আমাৰ অতি সোনকালে কৰি দিব লাগে, এতিয়া আমাৰ আপত্তি। আৰু তাৰ কাৰণে আজি এই ৰাস্তাত প্ৰতিবাদ হৈছে। ইয়াৰ পাছত কিজানি আৰু প্ৰতিবাদ ডাঙৰকৈ DC অফিচতো হ'ব। গতিকে তাৰ আগতেই আমি ৰাস্তাটো কৰি দিয়াৰ কাৰণে টানি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।